আৰু অসম বিধানসভাৰ অধিৱেশনৰ প্ৰথমটো দিনত সচলত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী 10টাতকৈ অধিক দল সংগঠনৰ প্ৰতিবাদ আৰু অৱস্থান ধৰ্মঘট শিলখাকুৰ উচ্ছেদিত নাগৰিক নাৰী মুক্তি সংগ্ৰাম সমিতি সদৌ অসম দেউৰী ছাত্ৰ সন্থা সদৌ অসম মেছ কছাৰী ছাত্ৰ সন্থা বেতন বঞ্চিত উচ্চ প্ৰাথমিক শিক্ষক সংস্থাৰ উপৰিও আন দল সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ নিজৰ ন্যায্য অধিকাৰ বিচাৰি প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে সচলৰ প্ৰতিবাদথলী আৰু প্ৰতিবাদকাৰীসকলে প্ৰৱেশদ্বাৰ ভাঙি বাহিৰলৈ ওলাই আহিবলৈ যত্ন কৰাত আৰক্ষীৰ সৈতে হয় হতাহতি এয়া আমি দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো সচলত আজি বিধানসভা অধিৱেশনৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই এনেদৰে উত্তপ্ত হৈ পৰে সচলত 10টাতকৈও অধিক দল সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ কৃষক মুক্তি নাৰী মুক্তি সংগ্ৰাম সমিতি সদৌ অসম দেউৰী ছাত্ৰ সন্থা সদৌ অসম মেছ কছাৰী ছাত্ৰ সন্থা বেতন বঞ্চিত উচ্চ প্ৰাথমিক শিক্ষক সংস্থাৰ উপৰিও আন কেইবাটাও দল সংগঠনে এনেদৰে সাব্যস্ত কৰে প্ৰতিবাদ নিজৰ ন্যায্য অধিকাৰ বিচাৰি প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে সচলৰ প্ৰতিবাদথলী আৰু সচলৰ প্ৰতিবাদথলীত আমাৰ এই মুহূৰ্তত আমাৰ সৈতে সংযোজিত হৈ আছে আমাৰ সতীৰ্থ সাংবাদিক চিন্তুমণি শইকীয়া চিন্তু আপোনাৰ ওচৰলৈ আহিছোঁ সচলত আজিৰ দিনটোত বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনতেই উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালভাৱে কেইবাটাও দল সংগঠনে নিজৰ ন্যায্য বিচাৰি আজি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে সবিশেষ আপোনাৰ পৰা চিন্তু Assam Legislative Assembly to fill up the vacancy কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদ যথেষ্ট লোক আচলতে হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰায় 10টাকৈ দল সংগঠনে তেওঁলোকৰ নিজৰ যিসমূহ দাবী আছে সেই দাবীসমূহ লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আমি কিছু কথা পাতিম এয়া সদৌ অসম মেছ কছাৰী ছাত্ৰ সন্থা প্ৰতিবাদৰ কাৰণ আপোনালোকৰ প্ৰতিবাদৰ কাৰণ আৰু মূল দাবী আপোনালোকৰ কি আমাৰ প্ৰতিবাদৰ মূল কাৰণ হ'ল যে আমাক স্বায়ত্ব শাসন লাগে যেহেতু মেছ কছাৰী এটা শিডিউলিং জনগোষ্ঠী হয় ভাৰত স্বাধীনতা হোৱাৰ পৰা ভাৰত সংবিধান গৃহীত হওঁতেই তেতিয়াই শিডিউলিং এটা জনগোষ্ঠী হয় আৰু আমাৰ একেলগতে থকা শিডিউলিং বুলি 10টা মানে অলৰেডি স্বায়ত্তখন পালেই য'ত নেকি শিডিউলিঙত নথকা দুটা জনগোষ্ঠী ইতিমধ্যে স্বায়ত্তখন পাইছে যেনেকৈ সোণোৱাল কছাৰী আৰু ঠেঙাল কছাৰী তেখেতলোকক তাক শিডিউলিং কৰি দিয়া হ'ল কিন্তু মেছ কছাৰীসকলক আজি ৭৫ বছৰে বঞ্চিত কৰি ৰখা হ'ল ইয়াৰ কাৰণটো হ'ল যে মেছ কছাৰীসকলে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ লগত নিজে বিলীন হৈ আছিলোঁ কিন্তু অসমীয়া জাতি গঠনৰ লগত বিলীন হৈ থাকোঁতে দেখিলোঁ যে মেছ কছাৰীসকলৰ নিজৰ ভাষা সংস্কৃতি অৰ্থনীতি দিশ অন্যান্য দিশত আমি যেতিয়া পিছ পৰি গ'লোঁ যিহেতু পিছ পৰি যোৱাৰ পিছত আমাৰ জাতিটোকতো আমি আচলতে বিলুপ্তি হৈ যাব দিব নোৱাৰোঁ গতিকে আমি যদি অসমৰ পটভূমিত প্ৰাচীন অসমৰ পটভূমিত যদি মেছ কছাৰীক আমি জীয়াই ৰাখিব লাগিব কাৰণ মেছ কছাৰী এটা বহুত চহকী জনগোষ্ঠী হয় কাৰণ যদি মেছ কছাৰীৰ বিষয়ে আমি বিচাৰোঁ তেতিয়াহ'লে আমাৰ কীৰ্তিচিহ্নবিলাক এতিয়াও আছে য'ত নেকি মেছৰ কথা তাম্ৰলিপিত পোৱা যায় য'ত মেছৰ কথা শিলালিপিত পোৱা যায় আমি এটা চহকী জনগোষ্ঠী হয় কিন্তু আমি আচলতে সেইফালৰ পৰা চহকী হ'লেও কিছু দিশত আমি একেবাৰে দুৰ্বল আমি মেছ কছাৰীসকলৰ মাজত আজিলৈ ভাল এজন ACS অফিচাৰ নাই ভাল এজন পুলিচ বিষয়া নাই ভাল এজন ডক্তৰ নাই ভাল এজন অৰ্থনৈতিক বিদ নাই ভাল এজন আমাৰ গাঁওবিলাকত গ'লে আপোনালোকে দেখিব এতিয়াও আমাৰ গাঁৱৰ মেছ কছাৰী লোকসকলে এমুঠি ভাতৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈ আছে য'ত নেকি আজি শিডিউলিং ইমান ৭৫ বছৰে শিডিউলিং এটা শক্তিশালী জনগোষ্ঠী আছিল আজি আমাৰ গাঁওবিলাকলৈ গ'লে দেখিব আমাৰ আজি তাৰিখত আমাৰ ল'ৰা ছোৱালীবোৰে অৰ্থনৈতিক অৱস্থাৰ কাৰণে অৰ্থনৈতিক সমস্যাৰ কাৰণে শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈ আছে এইবিলাক গাঁওবিলাকত এটা বাস্তৱ প্ৰতিচ্ছবি আছে কিন্তু আমি উঠি অহা নতুন প্ৰজন্মক যদি জীয়াই ৰাখিবলগীয়া হয় আমি মেছ বুলি যদি আমি এই এটা পৌৰাণিক জনগোষ্ঠী প্ৰাচীন জনগোষ্ঠী এই প্ৰাচীন যদি জীয়াই ৰাখিবলগীয়া হয় তেতিয়াহ'লে আমাৰ ভাষা সংস্কৃতি শিক্ষা অৰ্থনৈতিক সামাজিক ৰাজনৈতিক সকলো দিশত আমি সক্ৰিয় হ'ব লাগিব আৰু ৰাজনৈতিকভাৱে সক্ৰিয় হ'বলৈ হ'লে কিন্তু এটাই আমাৰ দাবী আমি যেতিয়ালৈকে স্বায়ত্ত শাসন নাপাম তেতিয়ালৈকে আমি এই অভাৱবিলাক পূৰণ কৰিব নোৱাৰিম দাবী এটা মূল দাবী হ'ল স্বায়ত্ত শাসন আমি স্বায়ত্ত শাসনটো আমাৰ মূল দাবী বাকী আৰু বহুত কথা আছে আমি কৰি ল'ম কিন্তু মূল আমাৰ হ'ল স্বায়ত্ত শাসন আৰু স্বায়ত্ত শাসন আমাক দিব লাগিব কাৰণ আমি জীয়াই থাকিব লাগিব আমাৰ ইতিহাস জীয়াই ৰাখিব লাগিব আৰু আমাৰ উঠি অহা নতুন প্ৰজন্মক আমি মেছ হিচাপে প্ৰাচীন অসমৰ
গুৰি ধৰোঁতা মেচ হিচাপে পৰিচয় কৰি দিব লাগিব। নিশ্চয়কৈ চাওক প্ৰতিবাদ সকলোৰ ফালে হৈ আছে আপুনি চাব পাৰে যোনফালেই চাওক সেইফালে কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদ হাজংসকলেও প্ৰতিবাদ সাব্যস্ত কৰিছে হাজং যিসকল লোক আছে সেই হাজংসকলেও এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ দাবী যে হাজং স্বায়ত্তশাসিত পৰিষদ গঠন কৰিব লাগে হাজং স্বায়ত্তশাসিত পৰিষদ গঠন নোহোৱালৈকে তেওঁলোকৰ এই প্ৰতিবাদ চলি থাকিব আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ কাৰণে সকলোৱে এনেধৰণে ওলাই আহিছে হাতে হাতে বিভিন্ন প্লে কাৰ্ড লৈ এয়া হাজং স্বায়ত্তশাসনৰ দাবীত পুৰুষ মহিলা সকলো কিন্তু ওলাই আহিছে হাজং জনগোষ্ঠী আজি এনেধৰণে ওলাই আহিছে সদৌ অসম হাজং ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত হৈছে আৰু এনেধৰণে প্ৰতিবাদ চলি আছে আমি কিছু কথা পাতিম আপোনালোকৰ প্ৰতিবাদৰ মূল কাৰণ কি আমি সদৌ অসম হাজং ছাত্ৰ সন্থাই লগতে হাজং জাতীয় পৰিষদ হাজং জাতীয় ঐক্য মঞ্চ হাজং সাহিত্য সভা আৰু সদৌ অসম হাজং মহিলা সমিতিয়ে অসমত বসবাস কৰি থকা হাজংসকলক স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰিব লাগে আজিৰ আমাৰ এই মূল দাবী অসমত বসবাস কৰি থকা বিভিন্ন জনজাতীয় জনগোষ্ঠীসকলৰ ভিতৰত হাজংসকলে অন্যতম কিন্তু এই হাজংসকলে আজি দীৰ্ঘদিনৰ পৰা আমি হাজংসকলক স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰিব লাগে বুলি দাবী জনাই অহাৰ স্বত্তেও চৰকাৰে আজিলৈকে যিহেতু হাজং স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দিয়া নহ'ল সেয়া আমি আজি এই ধৰ্মঘটস্থলীৰ জৰিয়তে ইয়াৰ পৰা আমি আহ্বান জনাব বিচাৰোঁ যে হাজংসকলক অনতি পলমে স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰি অসমৰ আন জাতি জনগোষ্ঠীসকলৰ লগত সমভাৱে সমমৰ্যাদা যাতে আগবঢ়াই লৈ যাব পাৰে চৰকাৰী পদক্ষেপ গ্ৰহণ কৰিব লাগে নিশ্চয়কৈ চাওক কেউফালে কেৱল প্ৰতিবাদ আৰু সকলোৰে স্বায়ত্তশাসন প্ৰায়কেইটা সংগঠনৰে আচলতে দাবী স্বায়ত্তশাসন আৰু বিশেষকৈ এইসকল ট্ৰাইবেল লোকৰ এই যিসমূহ সমস্যা আচলতে সেই সমস্যাসমূহ সমাধানৰ দাবী তেওঁলোকে কৰি আহিছে ঠিক সমান্তৰালকৈ শিক্ষক সমাজৰ প্ৰতিবাদ আৰু আনফালে আপুনি দেখিব যে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল লোক তেওঁলোকৰ নিজৰ যিসমূহ দাবী আছে সেই দাবীৰে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বিশেষকৈ মাইক্ৰ' ফাইনেন্সৰ কাৰণে যিসকল মহিলাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঋণ মাফ কৰি দিয়াৰ কথা কৈছিলে সেই ঋণ মাফ যিহেতু নকৰিলে সেই ঋণ মাফ নকৰাৰ বিনিময়ত তেওঁলোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে কিছু সময়ৰ পূৰ্বে আৰক্ষীৰে হতাহতি হৈছে এটা উত্তপ্ত পৰিস্থিতি আচলতে সচলত সৃষ্টি হৈছে আৰু ইয়াতে শিক্ষকসকলে আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি সদৌ অসম কৰ্মৰত বেতন বঞ্চিত শিক্ষকসকলে প্ৰতিবাদ কৰিছে আমি কথা পাতিম আপোনালোকৰ দাবীসমূহ বিভিন্ন দিনৰ পৰা আছে এই দাবীসমূহ পূৰণ নহ'লে পৰৱৰ্তী সময়ত আপোনালোকে কি পদক্ষেপ গ্ৰহণ কৰিব এতিয়া আমি বিভিন্ন সময়ত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ইতিমধ্যে আমি বিভিন্ন সভাই সমিতিয়ে লগ কৰি তেখেতক আবেদন নিবেদন কৰি আছোঁ কিন্তু তেখেতে আমাৰ সমস্যাটো সমাধান কৰি দিম বুলি কথা দি আছে কিন্তু দুখৰ বিষয় অহাকালিৰ পৰা আজিৰ পৰা বাজেট অধিৱেশন আৰম্ভ হৈছে আৰু যোৱাকালি 24 নৱেম্বৰত আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ পূজা অৰ্চনাৰে আমি যোৱাকালি লাচিত দিৱসৰ দিনা লাচিতক পূজা কৰিব বাদ দি আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি পূজা অৰ্চনা কৰিছোঁ তেখেতৰ যাতে সুমতি প্ৰদান হয় আমাৰ এই দুৰ্ভগীয়া শিক্ষকখিনিক তেখেতে 2021 চনৰ 30 জানুৱাৰী তাৰিখে খানাপাৰা খেলপথাৰত আমাৰ মাজৰে 4511জন শিক্ষকক পদ নিয়মীয়াকৰণ কৰিলে আৰু বিষয়াৰ ভুলৰ বাবে আমি কেইজন ৰৈ যোৱা শিক্ষকক তেখেতক আমি সিদিনাই অৱগত কৰাতে তেখেতে কৈছিলে যে 45 দিন বা এমাহৰ ভিতৰতে আপোনালোকৰ চাকৰিখিনি মই নিয়মীয়াকৰণ কৰি দিম গতিকে তেখেতে কথা দি কথা ৰখা এজন অসমৰ দক্ষ মুখ্যমন্ত্ৰী আৰু এই কথা দি কথাটো ৰাখিলে আমি নথৈ আনন্দিত হ'ম আৰু যদি তেখেতে আমাৰ কথাটো ৰাখিব নোৱাৰে আমাৰ যদি চাকৰিখিনি নিয়মীয়াকৰণ কৰিব নোৱাৰে তেখেতে আমাক আলোচনাৰ মেজলৈ মাতি নি আমাক ক'লে হ'ল যে আপোনালোকৰ চাকৰিখিনি মই কৰিব নোৱাৰোঁ আৰু মই কোৱা কথাটো মই উঠাই ল'লোঁ তেতিয়াও আমি শান্তি পাম ইতিমধ্যে আপোনালোকৰ ইতিমধ্যে আমাৰ বহুত সংখ্যক শিক্ষক মৃত্যুবৰণ কৰিলে আৰু আমি 2950জন শিক্ষক হৈ আছোঁ আৰু বহুত সংখ্যক ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিলে গতিকে এই বৃদ্ধকালত আমাৰ যিখিনি শিক্ষক আছোঁ 2 এবছৰে চাকৰি পাম গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ জৰিয়তে আমি টানি অনুৰোধ জনাইছোঁ তেখেতে দিয়া কথাটো ৰক্ষা কৰিলে আমি তেখেতক আমি ধন্য মানিম আৰু তেখেতৰ দীৰ্ঘায়ু সুস্বাস্থ্য আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি কামনা কৰিছোঁ তেখেতে আজীৱন অসমৰ মুখ্যমন্ত্ৰী হৈ থাকক তেখেতৰ যিটো কৰ্মদক্ষতা যিটো কৰ্মস্পৃহা সেইটো আমি শলাগিছোঁ তেখেতে যিমান কথা দিছে আটাইবোৰ এটা এটাকৈ পূৰণ কৰিছে আৰু আমাৰ কথাটো তেখেতে যিহেতু কথা দিছিলে পূৰণ কৰিব বুলি আমি বৰ্তমান আশাবাদী নিশ্চয়কৈ চাওক সকলোৱে আচলতে মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস আস্থা ৰাখিছে আৰু
তাৰ পৰিৱৰ্তে একাংশই কিন্তু তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আপুনি দেখিবলৈ পাব ইয়াত বিভিন্ন প্ৰান্তৰ পৰা অহা লোক সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে বহুতে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰিছে দেউৰীসকলে কৰিছে দেউৰী স্বায়ত্তশাসনৰ দাবীত তেওঁলোকে সকলোৱে আচলতে প্ৰায়কেইটা জনগোষ্ঠীয় যিসমূহ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ দাবী তেওঁলোকে এটাই কৈ আছে যে তেওঁলোকক পূৰণ কৰিব লাগে আৰু তেওঁলোকৰ যিসমূহ সমস্যা সেই সমস্যা যদি পূৰণ নহয় তেতিয়াহ'লে সেই সমস্যা কি ধৰণে আচলতে সমাধান কৰিব মুখ্যমন্ত্ৰীয়ে সেইসমূহ কথাও কিন্তু লক্ষ্য ৰাখিব লাগে গতিকে চচলৰ এই প্ৰতিবাদস্থলীত দেখিবলৈ পাব যে এনেধৰণেই আজিৰ দিনটোত শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে আচলতে এনেকুৱা ধৰণৰ এটা পৰিৱেশ আৰু বিশেষকৈ গোৰ্খাসকলেও তেওঁলোকৰ দাবী জনাইছে যে গোৰ্খা স্বায়ত্তশাসন তেওঁলোকে দাবী জনাইছে আৰু এনেধৰণেই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে চচলত আৰু এয়া হৈছে চচলৰ পৰিৱেশ আৰু এনেধৰণে এতিয়া চচলত চলি আছে প্ৰতিবাদ হয় নিশ্চয়কৈ চিন্তু এটা কথা ক'ব লাগিব যে অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে আজি চচলত প্ৰায় 10টা সংগঠনে নিজৰ নিজৰ দাবী পূৰণৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিবাদস্থলী যথেষ্ট উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গ'ল একাংশ প্ৰৱেশকাৰীয়ে বাহিৰলৈ যাব বিচৰাত আৰক্ষীয়ে তাত বাধা প্ৰদান কৰে আৰু যথেষ্ট উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তাৰ সমান্তৰালভাৱে সকলোৱে নিজৰ নিজৰ ন্যায্য দাবী কৰি এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে চচলত সবিশেষ জোৰাৰ বাবে চিন্তুমণি শইকীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ